নমস্কাৰ চাইনোফাইলছ এছআৰ কেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আজি আপোনালোকক এটা ইম্পৰ্টেণ্ট টপিকৰ বিষয়ে ক'ম। সেইটো হৈছে যে কেনেকৈ কুকুৰ এটাক বাহিৰত পেচাব পায়খানা কৰাবলৈ পোৱালি এটাক শিকায়, সেই ট্ৰেইনিংটোৰ বিষয়ে ক'ম যে কেনেকৈ শিকাব লাগে বাচ্চাটোক। সেইকাৰণে ভিডিঅ'টো শেষলৈকে চাব আৰু লগতে আমাৰ তাত ষ্টকত থকা পাপিকেইটা আপোনালোকক দেখাই ল'ব ওলাইছোঁ। আপোনালোকক যদি লাগে স্ক্ৰীনত দিয়া নাম্বাৰটোত কল কৰিব, অল অভাৰ আছাম ডেলিভাৰী হ'ব। আপোনালোকে সদায় এনেকৈ এটা ঘৰৰ নিৰ্দিষ্ট জেগালৈ আনিব, সদায় এটা নিৰ্দিষ্ট জেগাতে আনিব, খালি বেলেগ জেগাত জেগাটো সলাই নাথাকিব। এনেকৈ বেল লগাই 10-15 মিনিটমান ৰখাব লাগিব। 2 ঘণ্টামানৰ মূৰে মূৰে আনিব লাগিব সদায়। আৰু যেতিয়া খানা দিব, খানা দিয়াৰ পাছতো আনিব, কাৰণ সিহঁতে খানাটো লিকুইড খায়। লিকুইড খোৱাৰ কাৰণে কি হয়, সোনকালে সিহঁতে পেচাব কৰে আৰু লেট্ৰিনো দিনটোত 2-3 বাৰ কৰে। সেইকাৰণে ঘৰৰ নিৰ্দিষ্ট জেগা এটাত মানে এৰিয়াত ঠিক কৰি ল'ব আৰু 2 ঘণ্টামানৰ মূৰে মূৰে এনেকৈ লৈ আহি পেলাই ৰখাই ধৰি থাকিব। 10 মিনিটমান ৰখি থাকিব। সি যেতিয়া পেচাব বা পায়খানা যিয়ে নকৰে, তাক গুড বুলি কৈ পেলাই ভিতৰলৈ লৈ গুচি যাব। এতিয়া মই এয়া লৈ আনিছোঁ আপোনালোকক দেখাবৰ কাৰণে পোৱালিটো। এইটো একচুৱেলি মোৰ তাত চেলৰ কাৰণে আছে। আপোনালোকক যদি লাগে কল কৰিব পাৰে। জাৰ্মান শ্বেপাৰ্ড ব্লেক কালাৰত হয়, ডাবল কোট, ধুনীয়া কোৱালিটি। ইয়াৰ আজি 45 ডেজ হৈছে। বডি ৱেইট আপোনাৰ প্ৰায় 5 কেজি প্লাছ আছে। তেনেকৈ লৈ আনিব এটা জেগাত, এনেকৈ সদায় একেটা জেগাতে আনিব, বেলেগ বেলেগ জেগাত লৈ নাযাব, কাৰণ সিহঁতে কনফিউজ হৈ যাব যদি আপোনালোকে বেলেগ বেলেগ জেগাত লৈ যায়। এনেকৈ আনি ইয়াতে এনেকৈ ৰখাই থাকিব লাগিব অলপ টাইম। মই ইয়ালৈ অনা প্ৰায় 5 মিনিটমানেই হ'ল। সি এনেকৈ ঘূৰিয়ে আছে, উৎপাত কৰি আছে আৰু নতুনকৈ বেল লগাব শিকাইছোঁহে, তো সি অশান্তিও পাইছে অলপ বাৰু। দেখিছে কেনেকৈ খেলি থাকে, কিন্তু নকৰে পেচাব পায়খানা। তো এনেকৈ টাইম লাগিব অলপ। এইটো এটা বহুত মানে কাষ্টমাৰৰ প্ৰব্লেম থাকে যে আমাক কয় যে এনেকৈ ভিতৰতে কৰে, ডাঙৰ হৈ গ'ল এতিয়াও ভিতৰতে কৰে। তাৰ মেইন প্ৰব্লেমটো হৈছে যে সৰুতে নিশিকায়, সেইকাৰণে সৰুতে শিকাব লাগে। আৰু যদি পাপিটোৱে কিবা কাৰণে ভিতৰত পেচাব বা লেট্ৰিন কৰে, তেতিয়া অলপ তাক ধমকি দিব, নৌ বুলি কৈ পেলাই অলপ ধমকি দিব। আৰু বাহিৰত যেতিয়াই কৰিব তেতিয়া মৰম কৰিব। সি লগে লগে শিকি যাব 2-3 দিন কৰাৰ পাছত যে ভিতৰত কৰিলে মোক ধমকি দিয়ে, দম দিয়ে, আৰু বাহিৰত কৰিলে মোক মৰম কৰে। তেতিয়া সি নিজে এৰি দিয়া থাকিলে সি নিৰ্দিষ্ট জেগাটোত গৈ পেলাই নিজেই পেচাব লেট্ৰিন কৰি পেলাই আকৌ ভিতৰলৈ গুচি আহিব। 10 মিনিটমান ৰখাই থকাৰ পাছত এয়া পেচাব কৰিলে। এতিয়া তাক গুড বুলি কৈ পেলাই মই ইয়াৰ পৰা লৈ যাম। গুড। এতিয়া ভিতৰলৈ লৈ গুচি যাম। এয়া পোৱালিটোক খাবলৈ দিছোঁ। মই বৰ্তমান ইয়াক ৰয়েল কেনিন মেক্সি ষ্টাৰ্টাৰ খুৱাই আছোঁ। এতিয়া খানা খোৱাৰ পাছত ইয়াক আকৌ লেট্ৰিন বা পেচাব কৰাবৰ কাৰণে মই লৈ যাম। সৰু পোৱালি এটাক প্ৰথমে যেতিয়া লিচ লগোৱা যায়, সেই লিচৰ লগত কেনেকৈ খোজকাঢ়িব লাগে সেইটো নাজানে। তাৰ কাৰণে মই সেইটো আপোনালোকক টিক্সটো শিকাই দিছোঁ। যেতিয়া এনেকৈ লিচডাল লগাই পেলাই টানিব, সি মানে কোনো কাৰণে নাযায়, আৰু এনেকৈ বেছি টানি থাকিলে সিহঁতে ডিঙিটো কষ্ট পোৱা যায়। তো সেই লিচ লগাই খোজ কঢ়াবলৈও শিকাব লগা হয় যেতিয়া বাচ্ছা থাকে পোৱালিটো। তেতিয়া প্ৰথমতে আপোনালোকে এটা কাম কৰিব, যিকোনো বিস্কিটৰ অকণমান বিস্কিট লৈ ল'ব। বিস্কিটটো লৈ পেলাই এনেকৈ ইয়াত দেখুওৱা নিচিনা তাক অকণমান শুঙাই ল'ব। শুঙাই লৈ তাক এনেকৈ লৈ খোজ কঢ়াব লাগে। এনেকৈ লিচডাল ধৰি এনেকৈ অলপ দিন 2দিন বা 3 দিন এনেকৈ খোজ কঢ়াব। শিকালে সি ৰৈ গ'লে অকণমানকৈ দেখায়, তেতিয়া সিহঁতে খোজকাঢ়িবলৈ শিকি যাব ধুনীয়াকৈ লিচৰ লগত। তেতিয়া আপুনি লিচডাল লৈ পেলাই তাক ঘূৰাই ফুৰিব পাৰিব, একো প্ৰব্লেম নহয়, ই লগে লগে গৈ থাকিব। কিন্তু এইটো নিশিকালে বহুত মানে টানিও শিকাব পৰা যায়, কিন্তু তাত মানে
পোৱালিটোৰ কষ্ট হয়। এতিয়া দেখিছে মোৰ লগত কিমান ধুনীয়াকৈ সি আহি আছে। এনেকৈ আপোনালোকে মাতি তাক লিষ্ট লগাই শিকাব আৰু লিষ্টটো অনলি সৰু থাকোঁতে মানে পেচাব বা লেট্ৰিন কৰিবৰ কাৰণেহে ইউজ কৰিব, কিন্তু এনি টাইম বান্ধি নথ'ব। পোৱালি এটা 3 মাহ নোহোৱালৈকে লিষ্ট লগাই বান্ধি ৰাখিব নালাগে, তাক এৰি দিব লাগে, মুকলি মনে খেলিব দিব লাগে, তেতিয়া তাৰ মাইণ্ডটো ঠিকে থাকে আৰু সোনকালে গ্ৰ'থ হয়। আৰু এটা কাষ্টমাৰে অসুবিধা পায় যে এনেকৈ পাপি এটা ৰাখোঁতে মানে পাপিটোক বাহিৰলৈ উলিয়াই নিলে বা ঘৰৰ ভিতৰতে ইটো কামোৰে সিটো কামোৰে, সিটো যোনটো নকৰিবলগীয়া কাম সেইটো কৰে। এইবিলাক কৰিলে কি কৰিব লাগে সেইটো আজি এইটো ভিডিঅ'তে মই শিকাই দিছোঁ। ছাপ'জ পোৱালিটো বাহিৰলৈ লৈ আহিছে, সি ইটো কামুৰিছে সিটো কামোৰে, খাব বিচাৰে, তো সিহঁতক ন' কামাণ্ডটো শিকোৱাটো বহুত দৰকাৰ। ন' কামাণ্ডটো এটা ইমান ইম্পৰ্টেণ্ট বস্তু যে চব কামতে এইটো কামাণ্ড ইউজ কৰিব পাৰে। কাৰোবাক ভুকিছে তো ষ্টপ কৰিব লাগে, ন' কামাণ্ড শিকাব পাৰে। কিবা এটা খেদি গৈছে ডাঙৰ হ'লে, তো তাৰ কাৰণে ন' কামাণ্ডটো ইউজ কৰিব পাৰে। নকৰিবলগীয়া কাম এটা কৰিব গৈছে, ন' ক'লে ৰৈ দিব, সেইকাৰণে সৰুৰ পৰা ন' কামাণ্ডটো শিকাব লাগে। ছাপ'জ সি এতিয়া ইয়াতে পাত খাবলৈ আৰম্ভ কৰিছে, ন' কৈ এনেকৈ টানি দিব, ন', এনেকৈ টানি দিব লাগে, ন' কৈ পেলাই, ন', 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 এনেকৈ টানি দিব। তেতিয়া সি শিকি যাব যে ন' মানে এইটো কাম কৰিব নালাগে। তো এনেকুৱাকৈ শিকাব লাগে ন' কামাণ্ডটো যিকোনো ক্ষেত্ৰত। সি যি নকৰিবলগীয়া কাম যোনটোৱে কৰে সেইটোতে ন' ক'ব। কিবা খাব গৈছে ন' ক'ব, কওঁতে সি শিকি যাব। আৰু ন' বুলি ক'লে সি যেতিয়া মানি যাব ন লাষ্ট টাইম যে ন' বুলি ক'লে ৰৈ দিব, তাক তেতিয়া গুড বুলি কৈ অলপ মৰম কৰি দিব, তেতিয়া শিকি যায় বস্তুটো। আৰু ডগৰ ট্ৰেইনিংটো ইমান ইজি নহয় যে আপোনাৰ মানে এদিন শিকাওঁতে শিকি যাব। এইটো কাম একেটা কামেকে আপুনি 10 দিনো কৰিব লগা হ'ব পাৰে বা কিছুমান ব্ৰীডত 15-20 দিন 1 মাহলৈকে শিকাব লগা হ'ব পাৰে। তেতিয়াহে কমপ্লিটলি ভালকৈ শিকে। যে এদিন দুদিন শিকালোঁ, নিশিকিলে বাদ দিলোঁ, সেনেকুৱা হ'লেতো কোনো কাৰণে নিশিকিব। তো সেইকাৰণে অলপ ধৈৰ্য লাগিব এইখিনি কাম কৰোঁতে, নহ'লে এইখিনি নিশিকালে পিছলৈ মানে একদম কুকুৰটো লাইফ টাইম আপোনালোকে প্ৰব্লেম পাই থাকিব। এতিয়া দেখিছে ই কিবা এটা খাই আছে, ন' দেখিলে পেলাই দিলে, ন' ৰৈ গ'ল, এতিয়া নাখায় আৰু। তো এইটো এনেকেই ন' কামাণ্ডটো শিকায়। চব ক্ষেত্ৰতে শিকাব পাৰে। ধৰি লওক সৰু বাচ্ছা এনে মানুহৰ ভৰিত বা হাতত এনেই লাহেকৈ বাইট কৰিব বিচাৰে, তো তেতিয়াও ডাইৰেক্ট ন' কৈ থাকিব, সি এটা সময়ত শিকি যাবগৈ। এনেকুৱা নহয় যে একদিনত শিকিব, লাগিব সেইটো 2-3 দিন লাগিব। এইটো এতিয়া জাৰ্মান শ্বেপাৰ্ড, ইহঁত বহুত ইণ্টেলিজেণ্ট হয়, ইহঁতে খুব কম সময়তে শিকে। 3 দিন 4 দিন কৰিলে শিকি যায়। তো এনেকৈ ন' কামাণ্ডটো এনেকৈ শিকাব লাগে, ন' বেলডাল কামুৰিছিলে, ন' ক'লোঁ ৰৈ গ'ল। তো এনেকৈ ন' কামাণ্ডটো শিকাব লাগে। আৰু আমাক বহুতেই কয় যে ডগটো ডাঙৰ হৈ গ'ল, নোমখিনি বেয়া হৈ গৈছে, নোমটো আমাক আঁচুৰিব নিদিয়ে। সেইটো একচুৱেলি সৰুৰ পৰাই অভ্যাস কৰিব লাগে। এনেকৈ সদায় ডেইলি এবাৰ ডগটোক ব্ৰাছ কৰি দিব লাগে। আৰু ব্ৰাছ কৰি দিলে সিহঁতৰ নোমটো ধুনীয়া হৈ থাকে, গোটা নাবান্ধে আৰু বালি লেতেৰাবোৰো আঁতৰি যায়, লগতে সৰা নোম যিবোৰ থাকে সেইবোৰো আঁতৰি যায়। সেইকাৰণে সদায় এবাৰ তাক খেলাই লৈ এনেকৈ ব্ৰাছ কৰি দিব ধুনীয়াকৈ গোটেই গাটো। সৰুৰ পৰা অভ্যাস কৰিলে তেতিয়া ডাঙৰ হ'লে একো প্ৰব্লেম নিদিয়ে, ধুনীয়াকৈ ব্ৰাছ কৰিবলৈ দিয়ে। এনেকৈ আপোনালোকে পটি ট্ৰেইনিংটো আৰু ন' কামাণ্ডটো শিকাব পাৰিব। এয়া দেখিলে এতিয়া সেইকাৰণে বাহিৰত আছে, সেইকাৰণে পেচাব কৰি দিলে, শিকাইছিলোঁ কাৰণে। এনেকৈ শিকাব পাৰিব। আৰু এই পোৱালিটো আমাৰ একচুৱেলি চেলৰ কাৰণে আছে। কাৰোবাক যদি লাগে মোক কল কৰিব, পাই যাব। ধুনীয়া পোৱালি, পূৰা এক্টিভ পোৱালি, আৰু এটা ভেকচিন দিয়া হৈ আছে। দেখিছে কিমান এক্টিভ পোৱালিটো। আৰু একচুৱেলি এই হ'ল আমাৰ এই মায়াৰ পোৱালি। যিকেইটা দিছিলে পোৱালি গোটেইকেইটা চেল হ'ল, অকল ইয়াক ৰাখিছোঁ। ইয়াক এতিয়া এভেইলেবল আছে, আপোনালোকে পাব, লাগিলে কল কৰিব। আমাৰ তাত এইকেইটা পোৱালিও আছে। এইকেইটা পোৱালি মই খুব কম দামতে এৰিম। আপোনালোকক লাগে যদি মোক কল কৰিব। এতিয়া বুকিং চলি আছে, 3টামান বুকিং হৈ গ'ল আৰু বাকীকেইটা আছে। লাগিলে আপোনালোকে মোক কণ্টেক্ট কৰিব। আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিলে। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব, লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু যদি আপুনি ফেচবুকৰ পৰা চাই আছে তেন্তে ফেচবুক পেজটো ফ'ল' কৰি দিব, আৰু ইউটিউবৰ পৰা চাই SSD চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।